প্ৰাসংগিক। নমস্কাৰ শ্ৰোতাসকল, আজিৰ প্ৰাসংগিকলৈ আপোনালোকক স্বাগতম। আজিৰ অনুষ্ঠানত শুনক চিৰাং জিলাৰ লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা অৱনী শৰ্মাৰ সৈতে হোৱা সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ চিৰাং জিলাৰ সংবাদদাতা কুঞ্জমোহন ৰায়ে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰাসংগিক অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। আজি আমি আপোনাৰ পৰা চিৰাং জিলাত ৰূপায়ণ হৈ থকা লোক নিৰ্মাণ বিভাগৰ কাম কাজ সম্পৰ্কে জানিব বিচাৰিম। আৰু দেখা গৈছে BTC প্ৰশাসন হোৱাৰ পিছত যি শান্তি চুক্তি হৈছিলে 2020 বৰ্ষৰ 27 জানুৱাৰীত, তাৰ পিছত দেখা গৈছে BTCৰ জিলাসমূহত শান্তিৰ পৰিৱেশ নামি আহিছে আৰু ইয়াৰ জৰিয়তে যাতায়াতৰ দিশত বিশেষভাৱে উন্নয়ন লাভ কৰিছে। আপোনাৰ বিভাগে বিগত বৰ্ষত আপোনাৰ বিভাগৰ উল্লেখনীয় কাম কাজ কি কৰা হ'ল এই বিষয়ে জনাব নেকি? হয়, প্ৰথমতে মই আপোনালোকক অনুষ্ঠানলৈ মোক এইখিনি সুবিধা কৰি দিয়াৰ কাৰণে মই আপোনালোকক ধন্যবাদ জনাইছো আৰু এই সুযোগতে মই চিৰাং জিলাৰ ফালৰ পৰা অভিনন্দন জনাইছো। আমাৰ চিৰাং জিলাত এতিয়া আপোনালোকে দেখিছে যে আমাৰ যাতায়াত ব্যৱস্থা বহুত সুচল হৈছে আৰু এতিয়ালৈকে আমাৰ চিৰাং জিলাত আমাৰ 110 কিলোমিটাৰ আমাৰ বছৰত সকলো সময়তে যাতায়াত কৰিব পৰা ৰাস্তা আমাৰ হৈছে, যাক আমি আমাৰ ভাষাত আমি অল ৱেডাৰ ৰোড বুলি কওঁ। 110 কিলোমিটাৰ আমাৰ পকী পথ নিৰ্মাণ হৈছে আৰু ব্ৰিজৰ ক্ষেত্ৰত আমাৰ 72খন পকী দলং এতিয়ালৈকে আমাৰ নিৰ্মাণ হৈছে চিৰাং জিলাত। আৰু এতিয়াও আমাৰ কিছু অঞ্চলত আমাৰ যাতায়াতৰ ব্যৱস্থা আমাৰ উন্নত কৰিব লগা আছে। এতিয়া আমাৰ 700 কিলোমিটাৰ মান আমাৰ গেভেল কাঁচা ৰোড এতিয়া আমাৰ কৰিব লগা আছে আৰু তাৰ ভিতৰত আমাৰ নতুন আঁচনিত 23-24ত ইয়াৰ বহুখিনি আমাৰ ইয়াত অন্তৰ্ভুক্ত হৈছে। বিগত 22-23 বৰ্ষত আমি বিভিন্ন শিতানত PM যোজনা 3 RIDF আৰু অসম চৰকাৰ আমাৰ BTC এৰিয়াত এটা গুডউইল প্ৰজেক্ট বুলি এটা স্পেচিয়েল দিয়ে অনুদান, সেইটো আছে। মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনি পাইছো, উন্নত পকীপথ পাইছো, SOVD যি আছে আমাৰ। এনেকুৱা আমি বিভিন্ন শিতানত আমি এতিয়ালৈকে 125 কিলোমিটাৰ আমি ৰাস্তা এতিয়া 22-23 বৰ্ষত আমি সম্পূৰ্ণ কৰিছো পকীপথ। তাৰ ভিতৰত আকৌ 225 কিলোমিটাৰ আমাৰ এতিয়াও আমাৰ নিৰ্মাণ অৱস্থাত আছে। এইটো 22-23 বৰ্ষৰ আমাৰ যিটো আবেদন পাইছিলো আমি আৰু ব্ৰিজ পাইছিলো আমি 8খন পাইছিলো, টোটেল আমি 15খন দলং পাইছিলো, তাৰে 8খন আমাৰ এতিয়ালৈকে সম্পূৰ্ণ হ'ল 22-23 বৰ্ষত আৰু 7খন আমাৰ নিৰ্মাণ অৱস্থাত আছে। এইখিনি আমাৰ থুলমূল। তাৰপিছত বিশেষ উল্লেখনীয়ভাৱে আমি পাইছো যে আমি আপোনালোকে দেখিছে যে আমাৰ যিটো বাসুগাঁও যিখন আমাৰ উৰণীয়া সেতু আছিলে, সেইখন আমি যোৱা বছৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো আনুষ্ঠানিকভাৱে ৰাইজৰ কাৰণে এইটো মুকলি কৰিছিলে। গতিকে এইটো এটা বিশেষ উল্লেখ্য আমাৰ দিশ আছিলে যোৱা বছৰটোত। আৰু আছামমালা আমাৰ একৰ অধীনত ADB ফাণ্ডেড প্ৰজেক্ট হয়। এইটো আমাৰ চাপাগুৰিৰ পৰা মালিভিটা আপ টু ভূটান বৰ্ডাৰলৈকে টোটেল 41 কিলোমিটাৰ। এই ৰাস্তাটো আমাৰ নেশ্যনেল হাইৱে ষ্টেণ্ডাৰ্ড অতি হাই স্পীড কৰিডৰ, যাতে আমাৰ খুব তীব্ৰ বেগত আমাৰ গতিত আমাৰ চলাচল কৰিব পাৰে। বহুত উন্নত ধৰণৰ পথ নিৰ্মাণ হৈ আছে এইটো। আৰু এইটো আমাৰ ভূটান বৰ্ডাৰ হৈ আমাৰ অদূৰ ভৱিষ্যতে এইটো ভূটান কানেকশ্যন দাঁতগিৰিলৈকে কানেকশ্যন হোৱা আমাৰ এটা প্ৰপ'জেলো আছে। গতিকে এইটো হ'লে আমাৰ এই অঞ্চলবাসী ৰাইজ বহুত উপকৃত হ'ব। ইয়াতে আমাৰ 41 কিলোমিটাৰ উন্নত মানৰ ৰাস্তা হ'ব আৰু ইয়াতে 5টা আমাৰ পকী দলং ইয়াত আছে আৰু 80টা আমাৰ ইয়াত কালভাৰ্টৰ প্ৰপ'জেলো আছে ইয়াত, আৰু কামটো আমাৰ এতিয়া চলি আছে। হয়, এইখিনি আমাৰ এই যোৱা বছৰত আমাৰ সাফল্য। এতিয়া নতুন আমাৰ 23-24 চনত আমি মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত আমি 34 কিলোমিটাৰ ৰাস্তা আমি অলৰেডি চেংচন পাইছো আৰু মুখ্যমন্ত্ৰী এইটো নৱীকৰণৰ আঁচনিত আমি পাইছো। RIDFত আমি 24 কিলোমিটাৰ ৰাস্তা আৰু 2খন দলং পাইছো। নগৰীয়া পকীপথ আঁচনিৰ অধীনত যে বাসুগাঁও আছে আমাৰ এটা আমাৰ টাউন কমিটি, কাজলগাঁও আছে, বিজনী আছে, এই গোটেইখিনি মিলি আমি 13 কিলোমিটাৰ আমি ৰাস্তা যিবিলাক নগৰৰ সৰু ৰাস্তা যিবিলাক আমাৰ বাইলেন আছে সেইবিলাক আমাৰ ৰাস্তা হ'ব, ড্ৰেইন হ'ব, তাত পাইছে আমি 13 কিলোমিটাৰ। আৰু যিটো আমাৰ BTCৰ কাৰণে অগ্ৰাধিকাৰ আঁচনি এটা আছে গুডউইল SOVD, তাত আমি অলমষ্ট 100 কিলোমিটাৰ ৰাস্তা পকীপথ হ'ব ইয়াতে। আৰু আছে আমাৰ প্ৰপ'জেল আছে ৱৰ্ল্ড বেংকৰ আঁচনিৰ অধীনত পকী দলং নিৰ্মাণ আঁচনিৰ অধীনত আমাৰ 27খন ইয়াত পকী দলং নিৰ্মাণ হ'ব। সেইখিনি আমাৰ DPR প্ৰিপাৰেশ্যন তাত কলম চলি আছে। আৰু ইতিমধ্যে আমি আছাম 2 অধীনত
আমি 24 কিলোমিটাৰ অনুদান পালো 78 কোৰ্চ ইয়াত খৰচ হ'ব এনেকুৱাকৈ আমি 245 কিলোমিটাৰ আমি নতুন পথৰ আমি অনুমোদন পাইছো আৰু টোটেল 33খন পকী দলঙো আমি অনুমোদন পাইছো গতিকে এইখিনি কাম আমাৰ অতি শীঘ্ৰে কিছুমান আৰম্ভ হৈছে আৰু কিছুমান আমাৰ টেণ্ডাৰ প্ৰচেছত আছে অলপতে আমি এইবিলাক পাই যাম আৰু কামবিলাক আৰম্ভ হ'ব দেখা গৈছে শেহতীয়াকৈ উত্তৰ অঞ্চলৰ আইপুৱালিত নৱনিৰ্মিত এখন দলং নিৰ্মাণ কৰি ৰখা হৈছে এইখন দলং কেনেকে ধৰণৰ কেতিয়া মানে উদ্বোধন হ'ব আৰু ইয়াৰ জৰিয়তে কিমান গাঁৱৰ ৰাইজ মানে উপকৃত হ'ব এইটো আমাৰ টাই নদীৰ ওপৰত এইটো দলং এটা আমাৰ আণ্ডাৰ নেচিত কেন্দ্ৰীয় চৰকাৰৰ অনুদান এইটো 940 মিটাৰমান দৈৰ্ঘ্যৰ দলং এইটো এইটো আমাৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু আমি আশা কৰিছো অহা 5 মাৰ্চত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দ্বাৰা এইটো আমাৰ আনুষ্ঠানিকভাৱে আমি ৰাইজৰ কাৰণে এইটো মুকলি কৰি দিয়া আমাৰ এটা আলোচনা চলি আছে গতিকে আমাৰ সম্পূৰ্ণ দিশত এইটো দলং হোৱাৰ কাৰণে উত্তৰ অঞ্চলৰ ৰাইজ বহুত উপকৃত হ'ব আমি দেখিছো যে এই দলংখন নোহোৱাৰ কাৰণে 4টা গাঁও পঞ্চায়ত আমাৰ মেইন ষ্ট্ৰীমৰ পৰা আমাৰ মেইন যিটো আমি কানেক্টিভিটি বুলি কওঁ আমাৰ একদম বিচ্ছিন্ন হৈ আছিলে তেওঁলোকে 6 মাহ বাহাৰ হাকো এনেকে তেওঁলোকে নাও এইবিলাক যাতায়াত কৰে আমিও এইবিলাক কাম চাব গ'লে আমিও নাৱেদি যাবলগীয়া হৈছে এতিয়াও তেওঁলোক বাহৰ এই এখন ফুটব্ৰিজেৰে তেওঁলোকে অহা যোৱা কৰে গতিকে বিচ্ছিন্ন হৈ আছে আমাৰ এটা মেইন 4খন গাঁও পঞ্চায়ত গতিকে এইটো হ'লে আমাৰ বহুখিনি ৰাইজ ইয়াত উপকৃত হ'ব গতিকে মানুহখিনি আইচলেটেড হৈ আছে বৰ্তমান গতিকে ভাল এইটো এটা সুন্দৰ এটা কমিউনিকেশ্যন হ'ব ৰাইজখিনি বহুত আৰ্থিকভাৱেও সামাজিকভাৱেও বহুত উপকৃত হ'ব বুলি মই ভাবোঁ এই দলংখনৰ পৰা দেখা গৈছে আপোনাৰ উদ্যোগত জিলাখনৰ জিলা সদৰত মানে এখন জিলা কেন্দ্ৰত উদ্যান গঢ়ি উঠাইছে তাৰপিছত আপোনাৰ গছপুলি বিতৰণ বা ৰোপণ কৰিছে তাৰ বিষয়ে অলপ জনাব নেকি হয় এইটো মই বহুত ভাগ্য বুলি ভাবিছোঁ যে চিৰাং ডিষ্ট্ৰিক্টত ডিষ্ট্ৰিক্ট চেণ্টাৰ যিটো আমাৰ অফিচ কেম্পাছ তাত ডিষ্ট্ৰিক্ট জিলা ভিত্তিক 18-20টা মানে জিলা ভিত্তিক অফিচ তাতে একেলগে কাম কৰে কাৰ্যালয় আছে তাৰ সন্মুখত বহুত আমাৰ চৰণীয়া ঠাই এনে পৰি আছিলে কোনো ইউজ নাছিলে কোনো এটা পাৰ্কিঙৰ ব্যৱস্থা নাছিলে গোটেইখিনি জংঘলময় পৰিৱেশ এটা মই আহি দেখা পাইছিলো 8 বিঘামান মাটি আছিলে আমাৰ সন্মুখত এইখিনি কিবা এটা কৰাৰ কাৰণে বহুত মন গ'ল আৰু এনেও আমি গছ পুলিটো পুতি থাকো কিন্তু এটা সুন্দৰ পৰিৱেশ পালো পাই আমি ৰাইজৰ সহায় সহযোগিতাত তাত আমাৰ কোনো আমি চৰকাৰী অনুদান কৰা হোৱা নাই সকলোৱে সহায় সহযোগিতাত আমি এখন সুন্দৰ এটা আমি বাতাবৰণ আমি কৰিবলৈ সক্ষম হৈছো এতিয়া খুব ভাল লাগে তাত গ'লে ভাল লাগে তাত আমি পাৰ্কিঙৰ ব্যৱস্থা কৰিছো আমি পেভাৰ ব্লক লগাইছো ৰাইজৰ কাৰণে আমি ৱেটিং ছেট কৰিছো তাত সোলাৰ লাইট আছে গতিকে এই গোটেইখিনি সুবিধা তাত আছে কাৰণ চিৰাং এখন সৰু ডিষ্ট্ৰিক্ট বেছি দিন হোৱা নাই ইনফ্ৰাষ্ট্ৰাকচাৰ বেছি গঢ়ি উঠা নাই গতিকে ডিষ্ট্ৰিক্ট চেণ্টাৰ ডিচি অফিচ এই কাজলগাঁও এৰিয়াটোৱে হ'ল ইয়াৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ টাইপ গতিকে এইটো এটা অলপ সজাই পৰাই তোলা গৈছে গতিকে মানুহবিলাক আহিও এতিয়া ভাল পায় আহি তাত সোমাই এটা মনৰ আনন্দ পোৱা যায় এটা ভাল পৰিৱেশ হৈছে গতিকে সেইখিনি গছপুলিও আমি পুতিছো আৰু যোৱা 15 আগষ্টত আপোনালোকে গম পাইছে আমি লোক নিৰ্মাণ বিভাগৰ ফালৰ পৰা আমি 1000 গছ পুলি আমি ল'ৰা ছোৱালীবিলাকৰ মাজত বিতৰণ কৰিছো ফল মূলৰ গছ বহুত উন্নত মানৰ গতিকে সেইখিনি কৰি আমি অলপ প্ৰাকৃতিক অলপ ভাৰসাম্য ৰক্ষা কৰাটো সকলোৰে দায়িত্ব বুলি ভাবোঁ গতিকে আপোনালোকেও আমাক নিশ্চয় সহায় সহযোগিতা কৰিছে বিভিন্ন হেৰি আমি বহুত আনন্দিত এইটোৰ কাৰণে ছাৰ আপুনি আমাক এইখিনি সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো হয় মোৰ ফালৰ পৰা নথৈ আনন্দ পাইছো আপোনালোকে মই এইখিনি সুযোগ দিয়াৰ কাৰণে অধিক ভৱিষ্যতে মই নিশ্চয় আপোনালোকক আৰু অধিক সময় দিব চেষ্টা কৰিম ধন্যবাদ প্ৰাসংগিক শুনিলে আজিৰ অনুষ্ঠানত চিৰাং জিলাৰ লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা অৱনী শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে সাক্ষাৎ গ্ৰহণ কৰিলে আমাৰ চিৰাং জিলাৰ সংবাদদাতা কুঞ্জমোহন ৰায়ে অনুষ্ঠানটিৰ প্ৰযোজনা মানস প্ৰতিম শৰ্মাৰ সহযোগিতা আগবঢ়ালে অপূৰ্ব মালিয়ে পৰৱৰ্তী প্ৰাসংগিক শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ এই একে সময়তে নমস্কাৰ এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু